নমস্কাৰ ITI ফাৰ্ষ্ট ৰাউণ্ডৰ যি চিট এলটমেণ্ট প্ৰকাশ পালে আজি গুৰুত্বপূৰ্ণ কেইটামান কথা ক'ম বুলি ভিডিঅ'টো প্ৰস্তুত কৰি আনিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব নকৰাসকলে অনুগ্ৰহ কৰি ভিডিঅ'টো চোৱাৰ পাছত ছাবস্ক্ৰাইব কৰি থৈ যাব। আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। যিসকলে চিট পালে আৰু যিসকলে চিট নাই বা সকলোৰে কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যিসকলে চিট পালে তেওঁলোকক কৈছোঁ যে যদি প্ৰাইভেট ITIত আপোনালোকে চিট পাইছে তেওঁলোকে গৈ প্ৰাইভেট ITIত গৈ এডমিশ্যনটো ল'বগৈ লাগিব। আৰু যিসকলে ফাৰ্ষ্ট এলটমেণ্টত চিটটো পাইছে তেওঁলোকে যিখন এলটমেণ্ট লেটাৰ সেই লেটাৰখন ডাউনলোড কৰি প্ৰিণ্ট কৰি এডমিশ্যনৰ টাইমত লৈ যাব লাগিব, নহ'লে আপোনালোকৰ এডমিশ্যনটো কেঞ্চেল হৈ যাব। 2 নম্বৰ কথা, যিসকলে গভৰ্ণমেণ্ট ITIত চিট পালে কিন্তু বহুত দূৰত পাইছে তেওঁলোকে ৰিপৰ্ট কৰিব পাৰে নিয়েৰেষ্ট গভৰ্ণমেণ্ট ITI, আপোনাৰ ঘৰৰ ওচৰত নিয়েৰেষ্ট যিখন ITI আছে তাত গৈ আপোনালোকে ৰিপৰ্ট কৰিবগৈ পাৰে এডমিশ্যনৰ কাৰণে। তাতে এডমিশ্যনটো ল'লেও হ'ব। আপোনালোকে যদি পাইছে ধৰক ঘৰৰ পৰা 100 কিলোমিটাৰ 200 কিলোমিটাৰ আঁতৰত, আপোনালোকৰ ঘৰৰ ওচৰতে বা 50 কিলোমিটাৰ ভিতৰত যদি এখন ITI আছে সেইখনত গৈ আপোনালোকে এডমিশ্যনটো ল'বগৈ পাৰে। ইয়াত লিখা আছে লেটেষ্ট নিউজ বুলি যিটো অপশ্যন আছে তাত আপোনালোকে ভালদৰে চাই লওক। মই পজ কৰি দিছোঁ। গতিকে এইটো কথা। আৰু যিসকলে এতিয়ালৈকে ৰিজাল্টটো চাব পৰা নাই মই সেইসকলক কৈছোঁ লগ ইন কৰি ল'ব। আপোনালোকে লগ ইন কৰাৰ পাছত যিটো দেখিছেনে এপ্লাই ফৰ লগ ইন, আপোনালোকে যিটো ফায়াৰফক্স ব্ৰাউজাৰ সেই ব্ৰাউজাৰটো ইউজ কৰিব। লগ ইন অপশ্যনত ক্লিক কৰি আপোনালোকে এপ্লিকেশ্যন ID পাছৱৰ্ড দিয়াৰ পিছত এটা OTP যাব। OTPটো ভৰোৱাৰ লগে লগে লগ ইন হৈ যাব। লগ ইন হোৱাৰ পিছত এনেদৰে ওলাব দেখিছেনে চিট এলটমেণ্ট ৰিজাল্ট, ডাউনলোড চিট এলটমেণ্ট ৰিজাল্ট ইনকমপ্লিট বুলি আহি থাকিব। কিন্তু আপোনালোকে ইনকমপ্লিট দেখিলে আপোনালোকে চিট নাই পোৱা বুলি নাভাবিব, তাত আপোনালোকে ক্লিক কৰি দিব লাগিব। ইনকমপ্লিট বুলি যিটো অপশ্যন আছে, বহুতে কৈছে যে ইনকমপ্লিট আহি আছে, ইনকমপ্লিট বুলি দেখায় কিন্তু তাত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে যদি ইনকমপ্লিট দেখায় তেতিয়াহে আপোনালোকে চিট পোৱা নাই। যদি তাত ক্লিক কৰাৰ পাছতো আপোনালোকৰ ইনকমপ্লিটটো চেঞ্জ হৈ যায়, তাত কমপ্লিট বুলি আহি যায়। চাবচোন আপোনালোকে দেখিছেনে, মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে চিট এলটমেণ্ট ৰিজাল্টত পুনৰ ক্লিক কৰিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে আহি গ'ল। ফাৰ্ষ্ট ৰাউণ্ড নাম্বাৰ 1 চইচ নাম্বাৰ 3 নম্বৰ চইচত দিয়া হৈছিলে দেখিছেনে, ইনষ্টিটিউট নামটো আহিছে, প্ৰগ্ৰেম নেমটো আহিছে, ৰেংক টাইপটো আহিছে, কেই নম্বৰ ৰেংক আহিছে, এলটমেণ্ট কেটেগৰী, চিট টাইপ আহিছে, এইখিনি গোটেইখিনি দেখিছেনে, এনেদৰে আহি যাব। এতিয়া যদি এই চিটটো আপোনালোকে নলয় তেতিয়া কি কৰিব লাগিব? আৰু যিসকলে চিট পাইছে তেওঁলোকে যদি গভৰ্ণমেণ্টত পাইছে তেওঁলোকে অতি সোনকালে গভৰ্ণমেণ্টত গৈ এডমিশ্যন ল'বগৈ লাগিব। আৰু যিসকলে প্ৰাইভেটত পাইছে তেওঁলোকে প্ৰাইভেটত গৈ পেলাই চিটটো কাৰণে এডমিশ্যনটো ল'বগৈ লাগিব। এইখিনি কথা ইয়াত লিখা আছে। পাৰ্টিকুলাৰ টাইম দি দিছে। মই কালি এটা ভিডিঅ' বনাই দিছোঁ, সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব। আজি অলপ আগত দিয়া ভিডিঅ'টোতো আপোনালোকে চাই দিব। মই গোটেই টাইমটোত কোৱা আছে। মই ITI সম্পৰ্কে সকলো ভিডিঅ' এটা প্লে'লিষ্ট বনাই আপোনালোকৰ ডেছক্ৰিপশ্যনত মোৰ এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিছোঁ। সকলো প্ৰকাৰ ভিডিঅ' পাব তাত, ফিজৰ পৰা আদি কৰি IMC NCVT পৰা সকলোখিনি আছে। এতিয়া ইয়াত কথাটো হৈছে যিসকলে চিট পালে কিন্তু এডমিশ্যন নলয় তেওঁলোকে গোটেই এণ্টায়াৰ এডমিশ্যন প্ৰচেছটোৰ পৰা ফৰফিটেড হৈ যাব। ঠিক আছে, আপোনালোকে এডমিশ্যনটো লোৱাৰ পাছত আপোনালোকে চিটটো ফ্ৰিজ কৰি ৰাখিব পাৰে। ৰাখি আপোনালোকে এইটো ITI কলেজলৈ গৈ আপোনালোকে পাতি ল'ব কথাটো কেনেদৰে কি কৰে। ইয়াত এতিয়ালৈকে অপশ্যনটো অহা নাই। আপোনালোকে তাত আপগ্ৰেড কৰিব পাৰিব, বেটাৰ চইচৰ কাৰণে। আৰু একেখন ইনষ্টিটিউটতো পাৰিব, নহ'লে আপোনালোকে বেলেগ বেলেগ ইনষ্টিটিউটৰ কাৰণেও আপগ্ৰেড কৰিব পাৰিব। আৰু যদি আপোনালোকে আপগ্ৰেড কৰাত চিটটো পাই যায়, আপগ্ৰেড কৰিবলৈ লোৱাৰ পাছত যেতিয়া চিটটো পাই গ'ল, ধৰক আপুনি ইলেক্ট্ৰিচিয়ানত পাইছে, আপুনি ষ্টেন'গ্ৰাফীলৈ আপগ্ৰেড কৰিব গৈছে, তেতিয়া যদি আপোনালোকে পাই যায় ষ্টেন'গ্ৰাফী, তেতিয়া আপুনি অট'মেটিক আপোনাৰ ইলেক্ট্ৰিচিয়ানৰ পষ্টটো কেঞ্চেল হৈ যাব আৰু আপোনালোকে ষ্টেন'গ্ৰাফাৰত অতি সোনকালে গৈ পেলাই চিটটো ল'বগৈ লাগিব। গম পালে নহয় কথাটো? তাৰ কাৰণে আপোনালোকে কিন্তু এডমিশ্যনটো লৈ থ'ব লাগিব। এডমিশ্যন ফিজটো আপোনাক ৰিফাণ্ড কৰি দিব। আপোনালোকে যি একাউণ্টৰ পৰা পে' কৰিব সেই একাউণ্টলৈ আপোনালোকক হেৰি কৰিব, আপুনি তাৰ কাৰণে এপ্লিকেশ্যন দিব লাগিব। সেই কথাটো মই আপোনালোকক কৈ দিছোঁ। গতিকে এইখিনিয়ে কথা। আপোনালোকে যদি এডমিশ্যনটো লোৱা নাই আপোনালোকে এবাৰ ITI কলেজৰ যিটো আছাম ITI যিটো ৱেবছাইট, সেই ৱেবছাইটত গৈ আপোনালোকে কণ্টেক্ট নাম্বাৰ পাব। কণ্টেক্ট নাম্বাৰত ফোন নাম্বাৰ আছে প্ৰতিখন ITI সেই ITI কলেজত ফোন কৰি ল'ব। ফোন কৰিলে আপোনালোকে সুধিব যে মই চিটটো ফ্ৰিজ কৰি ৰাখিব বিচাৰিছোঁ, তেতিয়া আপোনালোকক ক'ব গোটেই প্ৰচেছখিনি। আৰু যদি আপোনালোকে কেঞ্চেল কৰিব বিচাৰিছে কেঞ্চেলো কৰি দিয়ক, কিন্তু যদি আপোনালোকে এডমিশ্যন নলয়গৈ তেতিয়া কিন্তু আপোনালোকৰ এই প্ৰব্লেমটো হ'ব পাৰে। এই ন'টিফিকেশ্যনখনৰ মতে আপোনালোকে এবাৰ চাই লওক। হয়তো মোৰ বুজাত অসুবিধা হ'ব নালাগে ন'টিছখনে কি কৈছে।
আপোনালোকক ফৰফিট কৰি দিয়া হ'ব গোটেই এডমিশ্যন প্ৰচেছটোৰ পৰা। আৰু আপোনালোকে যি ছিট এলটমেণ্ট ল'লে এই ছিট এলটমেণ্টটো আপোনালোকৰ ছেকেণ্ড কাউন্সিলিঙলৈকেহে কামত আহিব। তাৰপাছত আপোনালোকৰ ছিটটোৰ যিখিনি আপোনালোকৰ চইচ ফিলিং সেইখিনি অট'মেটিক ডিলিট হৈ যাব। আপোনালোকে পুনৰ প্ৰথম বা থাৰ্ড কাউন্সিলিঙৰ কাৰণে চইচ ফিলিং কৰিব লাগিব। এতিয়া কথাটো হৈছে ৰেংক লিষ্টৰ কিমানলৈকে গৈছে। ৰেংক লিষ্টটো এনেকুৱা হৈছে ৰেণ্ডমলি গৈছে, আপোনালোকে চইচ ফিলিঙৰ ওপৰত কথা। এতিয়া 200 ৰেংকৰ জনেও ছিট পোৱা নাই, কিন্তু 5000 ৰেংকৰ জনেও ছিট পাই গৈছে। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো হৈছে চইচ ফিলিং, অৰ্থাৎ আপোনালোকে এটা ট্ৰেড 1 নম্বৰ চুজ কৰিছে। ধৰক আপোনাৰ পাৰ্চেণ্টেজ বেছি আছে, কিন্তু আপোনালোকে সেই ট্ৰেডটো 6 নম্বৰ চুজ কৰিছে, কিন্তু যিজনৰ পাৰ্চেণ্টেজ কম আছে কিন্তু তেওঁ 1 নম্বৰ চুজ কৰিছে। যেতিয়া আপোনালোকৰ ছিট দিব তেতিয়া 1 নম্বৰ চইচ কৰাজনকহে দিব। তেওঁ পাৰ্চেণ্টেজ কম থাকিলেও তেওঁ ছিটটো আগত পাব, কিয়নো তেওঁ চইচ নাম্বাৰটো আগত দিছে। যদি আপোনাৰ পাৰ্চেণ্টেজ বেছি থাকে কিন্তু চইচ নাম্বাৰটো আপুনি সেই লাষ্টলৈ থৈছে, তেতিয়াহ'লে আপোনাৰ ছিটটো কম পাৰ্চেণ্টেজৰ থকাতকৈও পাছলৈহে যাব। এইটোৱে কথা। কাৰণ সকলোৱে জানে, বহুতে সমৰ্থৰ যোগেদি এডমিশ্যন লৈছে, দৰ্পণ পৰ্টেলৰ যোগেদি এডমিশ্যন লৈছিলে। সকলোৱে এই কথাটো জানে যে কেনেকৈ চইচ ফিলিং বা প্ৰিফাৰেঞ্চৰ মতে ছিট দিয়া হয়। গতিকে এই আইডিয়াটো একেটা প্ৰচেছেই, মানে চিৰিয়েল দিয়া নাযায়। আপোনালোকে চইচ ফিলিং কৰিব লাগে, তাৰ কাৰণে চইচ মতে আপোনালোকক ছিট দিয়া হয়। মই বহুত দেখিছোঁ, মানে 300 ৰেংকিঙৰ জনেও পোৱা নাই, কিন্তু 4000 ৰেংকিঙৰ জনেও পাই গৈছে। গতিকে এইটো ক'ব পৰা নাযায় যে এইবাৰ কিমানলৈকে ছিট এলটমেণ্ট হৈছে, কাৰণ এই গোটেই প্ৰচেছটো ৰেণ্ডমলি হৈছে। আৰু যিটো আপোনালোকৰ চইচ ফিলিঙৰ ওপৰত বেছ কৰি হৈছে। 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ যিটো প্ৰিফাৰেঞ্চ, সেই প্ৰিফাৰেঞ্চটোৰ ওপৰত বেছ কৰিহে ছিটটো দিয়া হয়। গতিকে এয়াই আছিল, সকলোৱে হয়তো কথাটো বুজি পালে। প্ৰিফাৰেঞ্চটো সেইকাৰণে ইম্পৰ্টেণ্ট সদায়। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। লগতে ফিজ ডিটেইলছটো মোৰ প্লে'লিষ্টত আপোনালোকে পাই যাব।